নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱাকালি ৰাজনীতি বিজ্ঞান বিষয়ৰ পাৰ্ট বিৰ 5টা 2 নম্বৰীয়া প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম পাৰ্ট এৰ 5টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ। প্ৰথম প্ৰশ্নটো হৈছে শীতল যুদ্ধ অন্ত পৰাৰ 2টা পৰিণাম বা ফলাফল। এতিয়া কথাটো হ'ল যে আমি জানিব লাগিব যে শীতল যুদ্ধ মানে কি। শীতল যুদ্ধ মানে কি ইংলিছত কোৱা হয় কোল্ড ৱাৰ। এতিয়া শীতল যুদ্ধ মানে কি আছিলে যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত আৰু শেষ হৈছিল 1945 চনত। দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল? মিত্ৰ শক্তি আৰু চক্ৰ শক্তিৰ মাজত। এতিয়া কথাটো হ'ল যে দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি বা সমগ্ৰ বিশ্বত কাৰ আধিপত্য চলিব তাক কেন্দ্ৰ কৰি যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বা যি যুদ্ধৰ সূচনা হৈছিল, মানে একচুৱেলি যুদ্ধ বুলি ক'ব নোৱাৰি, যি মানে ক্ষমতাক কেন্দ্ৰ কৰি যি অৰিয়াঅৰিৰ সৃষ্টি হৈছিল তাকে আমি সাধাৰণ অৰ্থত শীতল যুদ্ধ বুলি ক'ব পাৰোঁ। অৰ্থাৎ সমগ্ৰ বিশ্বত আধিপত্য কাৰ থাকিব তাক কেন্দ্ৰ কৰি এই দুই বৃহৎ শক্তিৰ মাজত সমগ্ৰ বিশ্বত এক ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ সূচনা হৈছিল বা ক্ষমতাক কেন্দ্ৰ কৰি এক অৰিয়াঅৰিৰ সৃষ্টি হৈছিল, আৰু তাকে আমি ক'ব পাৰোঁ শীতল যুদ্ধ। এতিয়া প্ৰশ্ন আহিব পাৰে যে শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? শীতল যুদ্ধ আৰম্ভ হৈছিল 1945 চনৰ পৰা, বা এনেকৈও ক'ব পাৰি যে দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পাছত শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল। এতিয়া আমাৰ প্ৰশ্নটো আছিলে যে শীতল যুদ্ধ অন্ত পৰাৰ পাছত বা অন্তৰ 2টা ফলাফল। প্ৰথম ফলাফলটো হ'ব একক বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। একক বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। বিটো হ'ব নতুন স্বাধীন ৰাষ্ট্ৰ গঠন। তো প্ৰথমটো কৈছে যে একক বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। প্ৰথম প্ৰশ্নটো হৈছে শীতল যুদ্ধ অন্তৰ 2টা ফলাফল। প্ৰথম ফলাফলটো হৈছে একক বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান, আৰু দ্বিতীয় ফলাফলটো হৈছে নতুন স্বাধীন ৰাষ্ট্ৰ গঠন। এতিয়া আমি জানো যে শীতল যুদ্ধ হৈছিল 2টা মহাশক্তিৰ মাজত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ। এতিয়া ছোভিয়েট সংঘ আঁতৰি যোৱাৰ পাছত সমগ্ৰ বিশ্বত আধিপত্য বিস্তাৰ কৰিব পৰা এটাই শক্তি আছিলে, আৰু সেই শক্তিটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। দ্বিতীয়টো হৈছে নতুন স্বাধীন ৰাষ্ট্ৰ গঠন। এতিয়া ছোভিয়েট সংঘ যে ভংগ হৈছিল, ছোভিয়েট সংঘ ভংগ হোৱাৰ পাছত সমগ্ৰ বিশ্ববাসীয়ে 15খন নতুন স্বাধীন ৰাষ্ট্ৰ লাভ কৰিছিলে। অৰ্থাৎ আমি ক'ব লাগিব যে সমগ্ৰ বিশ্ববাসীয়ে নতুন কিছুমান স্বাধীন ৰাষ্ট্ৰ লাভ কৰিছিল। এই 2টা পইণ্ট হৈ গ'ল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ যাব লাগিব। 2 নম্বৰ প্ৰশ্নটো হৈছে যে ছোভিয়েট সংঘ ভংগৰ পাছত স্বাধীনতা লাভ কৰা 2খন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা। অৰ্থাৎ প্ৰায় প্ৰশ্নটো আহি থাকে যে ছোভিয়েট সংঘ ভংগৰ পাছত স্বাধীনতা লাভ কৰা 2খন ৰাষ্ট্ৰৰ নাম লিখিবলৈ আহে, কেতিয়াবা হয়তো 3খনো আহিব পাৰে, কিন্তু 2খন লিখিবলৈ প্ৰায় আহি থাকে। তো তাৰ উত্তৰটো হ'ব ৰাছিয়া, বেলাৰুছ, ইউক্ৰেইনটোতো মনত থাকিবই লাগে, ইউক্ৰেইন। মই 3খন দি দিছোঁ, আৰু দৰকাৰ হ'লে দি দিম। তো আমাৰ 2খন লিখিবলৈহে আহে, ৰাছিয়া আৰু বেলাৰুছ বা ৰাছিয়া ইউক্ৰেইন লিখিব পাৰা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তো প্ৰশ্নটোৰ উত্তৰ হ'ব, প্ৰথমটো হ'ব
মহাসাগৰীয় অঞ্চল, মহাসাগৰীয় অঞ্চল, মহাসাগৰ কোনেও ক'ব নোৱাৰে আমাৰ বুলি বা মোৰ বুলি, মহাসাগৰীয় অঞ্চল। দ্বিতীয়টো হৈছে এণ্টাৰ্কটিকা মহাদেশ, এণ্টাৰ্কটিকা মহাদেশ। এইবিলাকক আমি বিশ্বজনীন উমৈহতীয়া সম্পদ বুলি ক'ব পাৰোঁ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। চাৰি নম্বৰ প্ৰশ্নটো হৈছে প্ৰায় আহি থাকে বিশ্বায়নৰ দুটা কাৰণ। এতিয়া বিশ্বায়ন বিকাশৰ কাৰণ বুলিও আহিব পাৰে, বিশ্বায়নৰ দুটা কাৰণ বুলিও আহিব পাৰে, কেতিয়াবা লং কুৱেশ্যনত আহে, কেতিয়াবা শৰ্ট কুৱেশ্যনত আহে, কেতিয়াবা 1 নম্বৰ কাৰণেও আহিব পাৰে। তো বিশ্বায়নৰ দুটা কাৰণ কি হ'ব পাৰে? প্ৰথমটো হ'ব পাৰে প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ বা বিকাশ, প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ প্ৰথমটো। ছেকেণ্ডটো হৈছে আন্তৰ্জাতিক বাণিজ্যিক ব্যৱস্থাৰ সম্প্ৰসাৰণ। প্ৰথমটো হৈছে প্ৰযুক্তিবিদ্যাৰ বিকাশ, দ্বিতীয়টো হৈছে আন্তৰ্জাতিক বাণিজ্যিক ব্যৱস্থাৰ সম্প্ৰসাৰণ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰশ্ন এটা প্ৰায় আহি থাকে যে নিৰাপত্তাৰ লগত জড়িত দুটা ধাৰণা কি কি, বা নিৰাপত্তাৰ লগত জড়িত দুটা ধাৰণা উল্লেখ কৰা। তো তাত লিখিব লাগিব, প্ৰথমতে লিখিব লাগিব পৰম্পৰাগত নিৰাপত্তা, ট্ৰেডিশ্যনেল চিকিউৰিটি, পৰম্পৰাগত নিৰাপত্তা। আৰু বিটো হৈছে অপৰম্পৰাগত নিৰাপত্তা। মনত থবলৈ একেবাৰে সহজ, অপৰম্পৰাগত নিৰাপত্তা। আকৌ এই অপৰম্পৰাগত নিৰাপত্তা জননিৰাপত্তা বা মানৱ নিৰাপত্তা বুলিও কোৱা হয়, হিউমেন চিকিউৰিটি। তো পৰম্পৰাগত নিৰাপত্তাৰ এটা দিশ হৈছে পৰম্পৰাগত নিৰাপত্তা, আৰু দ্বিতীয়টো হৈছে অপৰম্পৰাগত নিৰাপত্তা। আৰু অপৰম্পৰাগত নিৰাপত্তাক আৰু দুটা নামেৰে জনা যায়, জননিৰাপত্তা আৰু মানৱ নিৰাপত্তা। ঠিক আছে, আমি আজি এই 5টা প্ৰশ্ন আলোচনা কৰিছোঁ। নেক্সট আকৌ আমি পাৰ্ট বিৰ 5টা প্ৰশ্ন আমি আকৌ আলোচনা কৰিম। থেংক ইউ।